নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ নিশ্চয় কেতিয়াবা আপোনালোকৰ যি বাইকৰ বা গাড়ীৰে হওক আপোনালোকৰ আৰচিত আপোনালোকৰ মোবাইল নম্বৰটো আউটডেটেড হৈ গৈছে নেকি? যদি আপোনালোকৰ আৰচিত আপোনালোকৰ মোবাইল নম্বৰটো আউটডেটেড হৈ গৈছে বা আপোনালোকৰ যিখন নাম্বাৰ আপোনালোকে আৰচিত দিছিলে আপোনালোকৰ বাহনৰ বা বাইকৰে হওক বা গাড়ীৰে হওক আপোনালোকে আৰচিত যিকোনো নম্বৰ আপোনালোকৰ দিছিলে সেই নাম্বাৰটো আপোনালোকে হেৰাই গৈছে নেকি? যদিহে হেৰাই গৈছে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ আৰচিত কেনেকৈ আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট কৰিব বা সেই আৰচিত আপোনালোকে কেনেকৈ আপোনালোকৰ মোবাইল নম্বৰটো আপডেট কৰিব, যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ চমুকৈ আৰচি বুলি কয় বাইকৰ বা গাড়ীৰ, সেই বাইকৰ বা গাড়ীৰ আপোনালোকে আৰচিত আপোনালোকৰ মোবাইল নম্বৰটো কেনেকৈ আপোনালোকে আপডেট কৰিব যদি আপোনালোকৰ চিম হেৰাই গৈছে। আৰু কেতিয়াবা আপোনালোকৰ যদি ই চালান কাটিছে, কোনোবা জেগাত যদি আপোনালোকক ধৰিছে কিবা কাৰণত আপোনালোকৰ যদি ই চালান কাটিছে, ই চালান কাটিলে কিন্তু আপোনালোকে কি হ'ব, আপোনালোকৰ কিন্তু মোবাইল নম্বৰটো যদি আপোনালোকৰ আৰচিৰ লগত যদি আপোনালোকৰ আউটডেটেড হৈ থাকে বা সেই যিটো মোবাইল নম্বৰ আপোনালোকৰ বৰ্তমান চলাই আছে সেই নম্বৰটো যদি আপোনাৰ হাতত নাই আৰু আপোনাৰ আউটডেটেড নম্বৰটো যদি আপোনালোকৰ আৰচিত সংযুক্ত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কিন্তু ই চালান কাটিলে আপোনালোকৰ মোবাইল নম্বৰত কিন্তু কোনো ধৰণৰ আপোনালোকে নটিফিকেশ্যন নাপাব বা আপোনালোকে ই চালানটো আপোনালোকৰ মোবাইলত নাপাব। আৰু নাপালে কিন্তু আপোনালোকৰ বহুত ধৰণৰ অসুবিধা হৈ যাব। ইতিমধ্যে আপোনালোকে গম পায়, আপোনালোকে কিবা বাইকৰ বা গাড়ীৰ যেতিয়া আপোনালোকৰ ই চালান কাটে, সেই ই চালান কাটিলে কিন্তু আপোনালোকৰ তেতিয়া কি হয় যে আপোনালোকৰ কোনো ধৰণৰ ডকুমেণ্ট যদি আউটডেটেড হৈ যায় তেতিয়া ডকুমেণ্টছ বনাব গ'লে কিন্তু আপোনালোকে সেই চালানৰ পে'মেণ্টটো নকৰালৈকে কিন্তু আপোনালোকৰ কি হয়, নতুন ডকুমেণ্টছ বনাব নোৱাৰে আপোনালোকৰ বাইকৰ বা গাড়ীৰ। তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ আৰচিৰ মোবাইল নম্বৰটো আপোনালোকে আপডেট কৰিব লাগিব। এনেকুৱা ধৰণৰ মেছেজটো আপোনালোকৰ মোবাইলত আহিছে নেকি? যদি এনেকুৱা ধৰণৰ মেছেজ আহিছে বা নাইও হয় তেতিয়াহ'লে কিন্তু আপোনালোকে আহিছে যদি আপোনালোকে আপডেট কৰিব লাগিব। আৰু যদি নাই হয় তেতিয়াহ'লে আপোনালোকে কিন্তু যদি মোবাইল নম্বৰটো আপোনালোকে হেৰাই গৈছে বা সেই চিমখন আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে মোবাইল নম্বৰটো কেনেকৈ আপডেট কৰিব, আজি এই সম্পৰ্কে আপোনালোকৰ ওচৰত মই আলোচনা কৰিম মোৰ মোবাইল স্ক্ৰীণত। আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি তাত পৰিবহণ বুলি টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকে চাব পাৰিছে এই 3 নম্বৰ যিটো আপোনালোকৰ ৱেবছাইট আছে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছতে আপোনালোকৰ ওচৰত মোবাইলত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, চাব পাৰিছে আপডেট ইয়ৰ মোবাইল নাম্বাৰ। গতিকে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছতে আপোনালোকে তলতে চাব পাৰিছে ইয়াত দুটা আপোনালোকৰ ৱেবছাইট দিয়া আছে, এটা হ'ল বাহনৰ আৰু এটা হ'ল আপোনাৰ সাৰথী। এই দুটাৰ ভিতৰত আপোনালোকে যিকোনো এটা আপোনালোকে ৱেবছাইট চিলেক্ট কৰি ল'ব। মই বৰ্তমান আপোনালোকৰ সাৰথীটো চিলেক্ট কৰি লৈছোঁ। সাৰথী যেতিয়া ইয়াৰ পাছত চিলেক্ট কৰি মই ক্লিক কৰিম। ক্লিক কৰাৰ পাছত মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো অহাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব, আকৌ দেখিব পাইছে আৰু এটা আপোনালোকৰ ওচৰত দুটা ৱেবছাইট গুচি আহিছে। গতিকে এইবাৰ মই চিলেক্ট কৰি ইয়াৰ পৰা bahan.paribohan.gov.in এইটো মোবাইল আপডেট, এইটোত মই চিলেক্ট কৰি দিম। চিলেক্ট কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আপোনালোকৰ মোবাইলত আহিব। এই ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ ভেহিকল ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ চেচিছ নম্বৰ দিব লাগিব, ফুল দিব নম্বৰ। তাৰপিছত আপোনালোকৰ ইয়াত ইঞ্জিন নাম্বাৰ দিব লাগিব, এইটো ফুল দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেট দিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ভেলিড আপ টু ডেট। তাৰপিছত এইটো তলত চাব পাৰিছে আপোনালোকে কেপচা বৰ্ড আছে, ইয়াত কেপচা কোডটো আপোনালোকে ছাইডত যিটো বক্স আছে তাত বক্সটো আপুনি ছেম টু ছেম কেপচা কোড ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে চাব পাৰিছে তলতে লিখা আছে ভেলিডেট। গতিকে এই ভেলিডেট অপশ্যনত আপোনালোকে গোটেইখিনি তথ্য ফিল আপ কৰাৰ পাছত আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। আৰু যেতিয়া আপোনালোকে এই ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ মোবাইলত কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব মই দেখুৱাই আছোঁ। মই এইখিনি ফিল আপ কৰি তাৰপিছত মই ফিল আপ কৰিলোঁ। ফিল আপ কৰি এটা ভেলিডেট অপশ্যনটোত মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পাছতে মোৰ মোবাইলত এনেকুৱা ধৰণৰ অলপ সময় লোডিং ল'ব। লোডিং লৈ পেলাই এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। তাৰ তলতে আপোনালোকে চাব পাৰিছে লিখা আছে যে আধাৰ নাম্বাৰ। তাৰপিছত আপোনালোকৰ দিয়া আছে ইণ্টাৰ নেম এজ ৰেজিষ্টাৰ ইন আধাৰ। আৰু আধাৰত আপোনালোকৰ যেনেকুৱা নাম আছে সেই ছেম নামটো দ্বিতীয় বক্সত ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ 3 নম্বৰ বক্সটোত আপোনালোকে ফিল আপ কৰিব, আপোনালোকৰ আধাৰত থকা মোবাইল নাম্বাৰটো দিব। আধাৰত থকা মোবাইল নম্বৰটো দিয়াৰ পিছত তলত এটা চাব পাৰিছে এটা চেক বক্স আছে আই এগ্ৰী বুলি, সেই আই এগ্ৰী চেক বক্সটো আপোনালোকে ক্লিক কৰিব লাগিব। মই তথ্যখিনি ইতিমধ্যে ফিল আপ কৰি ল'লোঁ। ফিল আপ কৰি লোৱাৰ পাছত তলত চাব পাৰিছে আই এগ্ৰী বুলি লিখা আছে, সেই আই এগ্ৰীটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, এই ভেৰিফাই অপশ্যনটো চাব পাৰিছে তাত আপোনালোকে ক্লিক কৰি দিব। আৰু যেতিয়া আপোনালোকে এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ মোবাইলত অলপ লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো অহাৰ পাছত তলত চাব পাৰিছে লিখা আছে গেট অ' টি পি, তাত আপোনালোকে ক্লিক কৰি দিব। গেট অ' টি পিত ক্লিক কৰাৰ পাছত আপোনালোকৰ আধাৰ নম্বৰত যিটো মোবাইল নম্বৰ আছিলে সেই নাম্বাৰটোত আপোনালোকৰ অ' টি পি আহিব। মোৰ অ' টি পি ইতিমধ্যে আহি গ'ল। আৰু সেই অ' টি পিটো মই কপি কৰি এতিয়া সেই বাকচটো দেখিব পাইছে তাত মই ফিল আপ কৰি এই ভেলিডেট অপশ্যনটোত মই ক্লিক কৰি দিম। এই ভেলিডেট অপশ্যনটোত মই যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ পাছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব যে মোবাইল নাম্বাৰ হেজ বিন আপডেটেড ছাকচেছফুলি। এই অপশ্যনটো আহি যোৱাৰ পাছত আপোনালোকে গম পাব যে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকৰ আৰচিত আপডেট হৈ গ'ল। আৰু আপডেট হ'ল নে নাই তাৰ কাৰণে সঠিক তথ্য চাবলৈ কাৰণে আপোনালোকে ন' ইউৰ এপ্লিকেশ্যন ষ্টেটাছ ক্লিক কৰিব। তাত গৈ আপুনি ক্লিক কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকৰ আৰচিত আপোনালোকৰ মোবাইল নম্বৰটো আপডেট হ'ল নাই।
তাৰ কাৰণে আপোনালোকে কি কৰিব এপ্লিকেশ্যন নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব পাৰে এপ্লিকেশ্যন নম্বৰ আছে যদি এপ্লিকেশ্যন নম্বৰটো দিব নহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব অৰ্থাৎ আপোনালোকৰ গাড়ীৰ বা আপোনালোকৰ বাইকৰ যিটো নম্বৰ সেই নম্বৰটো দিব তাৰপিছত আপোনালোকে কেপচা কোডটো সেম টাইপ কৰিব তলতে কেপচা কোডটো তাৰপিছত আপোনালোকে সাবমিট কৰি দিব পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে চাব পাৰিছে ইয়াত লিখা আছে আপডেট মোবাইল নম্বৰ ড্ৰাইভ মানে আপডেট সাকসেসফুলি মোৰ আৰচিত হৈ গ'ল গতিকে এনেকৈ আপোনালোকে আপোনালোকৰ বাইক বা গাড়ীৰ হওক আপোনালোকে আৰচিত আপোনালোকৰ মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব ইতিমধ্যে আপডেট অপচনটো এতিয়া নতুনকৈ দি দিয়া হৈছে যিসকলে আপডেটৰ অপচনটো জনা নাছিলে এনেকৈ আপোনালোকে আপোনালোকৰ বা গাড়ী বা বাইকৰ আপডেটটো কৰি ল'ব পাৰিব আপোনালোকৰ মোবাইল নম্বৰটো যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যদি আমাৰ চেনেলত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগত পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ জয় অসম বন্দে মাতৰম